নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আছোঁ এটা নতুন খবৰ, যিটো PM কিষাণ আঁচনিৰ এটা বিগ আপডেট দিব বিচাৰিছোঁ। যিটো ক'ব খুজিছোঁ, PM কিষাণ আঁচনিৰ যিসকলে কিস্তি লাভ কৰা নাই সেই কৃষকসকলৰ বাবে আহিছে ভাল খবৰ। যদি আপুনি PM কিষাণ আঁচনিৰ যদি ধন লাভ কৰা নাই, তেনেহ'লে আজি এই ভিডিঅ'টোত আপোনালোকক জনাম কেনেদৰে আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিব আৰু ইয়াৰ বাবে আপুনি পে'মেণ্ট যিটো ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰিব। তো সকলোখিনি কথা আজি এই ভিডিঅ'ত আপোনালোকক ক'ম আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ, যিহেতু 18 নং কিস্তিৰ পিছত এবাৰ 19 নম্বৰ কিস্তি যেটো ৰিলিজ কৰা হ'ব, তো 19 নম্বৰ কিস্তি আপুনি পাবনে নাপায়, তো আপুনি পাবলৈ হ'লে কি কৰিব লাগিব, তো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। যদি আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰা নাই, তেনেহ'লে আপোনালোকক যিটো আজি এই ভিডিঅ'টো আপোনালোকক জনাব বিচাৰিছোঁ কেনেদৰে আপুনি পে'মেণ্ট ষ্টেটাছ চেক কৰিব আৰু তাত আপোনালোকৰ কি আপোনাৰ ভুল হৈ আছে, কিহৰ বাবে আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰা নাই, কি প্ৰব্লেম হৈছে আপোনাৰ পইচা আপুনি আপোনাৰ বেংকত সোমোৱা নাই নেকি, তেনেহ'লে আপুনি চাই লওক এই ষ্টেটাছটো চোৱাৰ পিছত আপুনি গম পাব যে আপোনাৰ কি সমস্যা হৈছে। তো প্ৰথমতে আপুনি গুগলত যাব লাগিব। গুগলত আপোনালোকে চাৰ্চ কৰি দিব লাগিব PFMS। তো PFMS PM কিষাণ বুলি চাৰ্চ কৰি দিলেও হ'ব। তাৰপিছত ইয়াত আপোনালোকে আহিব PFMS .nice.in। তো এনেকৈ ইয়াত গুচি যাব। ইয়াত যোৱাৰ পিছত আপোনালোকে ইয়াত অপশ্যন দেখিবলৈ পাব বহুকেইটা। তো ইয়াত অপশ্যনত আপোনালোকে কি কৰিব লাগিব, তো প্ৰথমটো যিটো অপশ্যন আপোনালোকে ইয়াত তিনিটা যিটো স্পেচ আছে তাত আপোনালোকে ক্লিক কৰিব। ইয়াত গৈ আপোনালোকে যিটো পে'মেণ্ট ষ্টেটাছ আছে তাত আপোনালোকে গুচি যাব। তো যোৱাৰ পিছত ইয়াত তলৰফালে আপুনি DBT ষ্টেটাছ ট্ৰেকাৰ বুলি এটা অপশ্যন দেখিবলৈ পাইছে। তো ইয়াত আপোনালোকে যাব লাগিব। তো ইয়াত যোৱাৰ পিছত ইয়াত আপোনালোকে তলৰফালে ইয়াত দেখিছে যিটো কেটেগৰী, তো কেটেগৰী আপুনি ইয়াত চিলেক্ট কৰি ল'ব, আপোনাৰ কি কেটেগৰী হয়। তো আপুনি PM কিষাণ চিলেক্ট কৰি ল'ব, ঠিক আছে। তাৰপিছত ইয়াত আপোনালোকে এপ্লিকেশ্যন ID দিব। এপ্লিকেশ্যন ID মানে আপুনি হয়তো আপোনালোকে নাজানিব পাৰে এপ্লিকেশ্যন ID মানে কি। এপ্লিকেশ্যন ID হৈছে মানে আপোনাৰ বেনিফিচিয়াৰী নম্বৰ, যিটো বেনিফিচিয়াৰী নম্বৰ আছে সেই নম্বৰটো আপুনি ইয়াত দিব লাগিব। তো বেনিফিচিয়াৰী নম্বৰটো ইয়াত মই যিহেতু দি দিম। তো গাইছ, ইয়াত যিহেতু মই এণ্টাৰ এপ্লিকেশ্যন IDটো দি দিছোঁ, তো বেনিফিচিয়াৰী নম্বৰটো। তাৰপিছত ইয়াত কেপচাৰ এটা দেখিবলৈ পাইছে। তো কেপচাৰটো আপুনি যেনেকৈ আছে তেনেকৈ আপুনি ইয়াত ফাইল কৰিব লাগিব। কেপচাৰটো ফাইল কৰি দিয়াৰ পিছত আপুনি চাৰ্চত গুচি যাব। তো চাৰ্চত যোৱাৰ পিছত ইয়াত তলৰফালে আপোনালোকে দেখিবলৈ পাইছে যিহেতু এনেকুৱা ধৰণৰ আপোনালোকে অপশ্যন দেখিবলৈ পাব। চ' ইয়াত গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াত চাব পাৰিব। যিহেতু ইয়াত আপোনাৰ বেনিফিচিয়াৰী নাম আহি যাব, নেম, বেনিফিচিয়াৰী ক'ড আহি যাব, তাৰপিছত এজেঞ্চি ক'ড আহি যাব, তাৰপিছত বেংক নেম, তো আপোনাৰ বেংকৰ নামটো ইয়াত আহি যাব। তো বেংকৰ নামটো ইয়াত দিয়া নাই, IFSC ক'ডটো ইয়াত অহা নাই। তো এমাউণ্টটো আহিছে যিহেতু 2000 টকা, ঠিক আছে। তো ইয়াত এমাউণ্টটো আহিছে 2000 টকা। 2000 টকাটো যিটো লাভ কৰিছে 19 ছেপ্টেম্বৰ 29, 2024 যিটো ৰিকুৱেষ্ট ডেট আছিলে আৰু ভেলিডেশ্যন ষ্টেটাছ হৈছে 30 ছেপ্টেম্বৰ আৰু ফাণ্ড ষ্টেটাছ এপ্ৰুভ বাই এজেঞ্চি 30 ছেপ্টেম্বৰ। ট্ৰেজাৰী ষ্টেটাছ NA বুলি আহিছে। চেনশ্যন অফ ষ্টেটাছ ক্লজ 1 অক্টোবৰ 2024। তাৰপিছত ইয়াত ৰিচিভ, তো ফাইল ষ্টেটাছ যিহেতু বেংক ৰিচিভ 30 ছেপ্টেম্বৰ আৰু ক্ৰেডিট ষ্টেটাছ পে'মেণ্ট ছাকচেছ। তো আপোনালোকে যিটো ইয়াত কৈছে যে মানে এখেতে যিটো 18 নং কিস্তি লাভ কৰিছে, তো 18 নং কিস্তি যদি আপুনি লাভ কৰিছে নে নাই কৰা এই বস্তুটো আপোনালোকে জানিবলৈ হ'লে আপুনি এই বস্তুটো চেক কৰিব লাগিব। পে'মেণ্ট ষ্টেটাছ PFMS .nice.in গৈ আপুনি এনেকৈ আপুনি চেক কৰক আপোনাৰ ষ্টেটাছ। যদি আপুনি নাই পোৱা তেনেহ'লে ইয়াত আপোনালোকৰ ৰিজনটো দেখাই দিব। তো আপুনি কিহৰ বাবে এই পইচাটো আপুনি লাভ কৰা নাই, আপোনাৰ কি ভুল হৈ আছে, কি সমস্যা হৈছে, তো গোটেইখিনি ৰিজন ইয়াত দেখাই দিব। তো এনেকৈ আপোনালোকে এই বস্তুটো চেক কৰক আপোনাৰ পে'মেণ্ট ডিটেইলছ। তো ডিটেইলছটো চেক কৰিলে আপুনি গম পাব। আৰু এখেতে যিহেতু ইয়াত আপোনালোকৰ আগৰ কিস্তিও লাভ কৰিছে 17 নং কিস্তি, তো গোটেইখিনি ইয়াত ক্ৰেডিট হৈছে। তো ইয়াত আপোনালোকৰ পে'মেণ্ট ছাকচেছ বুলি আহিছে আৰু ইয়াত গ্ৰীণ কালাৰত যিটো আপোনালোকৰ দেখিবলৈ পাইছে, তো ইয়াত আপোনাৰ UTR নম্বৰ আৰু বেংক ট্ৰেনজেকশ্যন ডেট, তো গোটেইখিনি ডেট ইয়াত আপোনালোকে আপোনাৰ গোটেইখিনি বস্তু ইয়াত আহি যাব। তো এনেকৈ আপোনালোকৰ এই ষ্টেটাছটো আপোনালোকে যদি চোৱা নাই তেনেহ'লে চাই লওক আৰু এই ষ্টেটাছটো চোৱাৰ পিছত আপুনি গম পাব যে আপোনাৰ কি সমস্যা হৈ আছে। তো বহুতো কৃষকে যিহেতু এতিয়াও PM কিষাণ আঁচনিৰ ধন লাভ কৰা নাই, কিছুমানৰ পে'মেণ্ট হল হৈ আছে বা কিবা হৈ আছে, তো আপুনি এই বস্তুটো চেক কৰক। এই বস্তুটো চেক কৰিলে আপুনি নিশ্চয় গম পাই যাব। তো গাইজ, নিশ্চয় আপোনালোকে বুজি পালে যিহেতু পে'মেণ্ট ষ্টেটাছ কেনেকৈ চেক কৰিব লাগে। তো এই বস্তুটো চেক কৰিলে আপুনি গম পাব আপোনাৰ পে'মেণ্ট পাবনে নাপায়, তো আপুনি এবাৰ নেক্সট কিস্তি পাবনে নাপায়। যদি আপুনি 18 নং কিস্তি লাভ কৰিছে তেনেহ'লে 19 নম্বৰ কিস্তি আপুনি লাভ কৰিব। আৰু EKYC বহুতে মোক কমেণ্ট কৰি আছে আকৌ নতুনকৈ EKYC কৰিব লাগিব নেকি। যদি আপোনাৰ সকলো ঠিকে আছে আপুনি EKYC কৰাৰ দৰকাৰ নাই আৰু 19 নম্বৰ কিস্তি আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব। যিসকলৰ KYC হোৱা নাই সেইসকলেহে KYC সম্পূৰ্ণ কৰিব লাগিব আৰু KYC সম্পূৰ্ণ নহ'লে আপুনি যিহেতু PM কিষাণ আঁচনিৰ ধন লাভ নকৰে। তো আপোনালোকৰ হাতত যিটো সময় আছে এই সময় সীমাৰ ভিতৰতে আপোনালোকে KYCৰ কামখিনি কৰক আৰু আপোনালোকৰ লেণ্ড ৰেকৰ্ড যদি আপোনাৰ
আপোনাৰ ভুল হৈ আছে তেনেহ'লে লেণ্ড ৰেকৰ্ডটো আপুনি শুধৰণি কৰক তাৰপিছত চাব আপোনালোকৰ যিটো PM কিষাণ কিস্তি আছে সেই কিস্তি আপোনালোকে অট'মেটিকলি লাভ কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ খবৰটো আপোনালোক এইখিনি জনাব বিচাৰিছোঁ আৰু 19 নম্বৰ কিস্তিলৈ যিটো দেৰি নাই 19 নম্বৰ কিস্তি যিহেতু ৰিলিজ কৰা হ'ব 19 ইনষ্টলমেণ্ট তো অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব যিটো জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম।